বন্দে ভাৰত এক্সপ্ৰেছ অৱৰোধৰ হুংকাৰ ৰঙিয়াৰ সচেতন জনতাৰ ৰেল গেট বন্ধ কৰাৰ বিৰোধিতা কৰি ৰাজহুৱা প্ৰতিবাদী সভা বন্দে ভাৰত এক্সপ্ৰেছ অৱৰোধৰ হুংকাৰ প্ৰদান ৰঙিয়াৰ সচেতন জনতাৰ ৰেল গেট বন্ধ কৰাৰ বিৰোধিতা কৰি ৰাজহুৱা প্ৰতিবাদী সভা ৰেল গেট বন্ধ কৰিলে ধাৰাবাহিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ ৰঙিয়াবাসীৰ উপস্থিতিত সকলো স্তৰৰ ৰাইজে ৰেল গেট বন্ধ কৰাৰ বিৰোধিতা কৰাৰ বিৰুদ্ধে অনুষ্ঠিত কৰিলে ৰাজহুৱা সভা প্ৰাক্তন বিধায়ক চিকিৎসক চৰকাৰী বিষয়াসহ শতাধিক ৰাইজে অংশগ্ৰহণ কৰে এই ৰাজহুৱা সভাত ৰঙিয়াৰ এটা ৰেল গেট বন্ধ কৰাৰ ষড়যন্ত্ৰক লৈ সাব্যস্ত কৰে এই প্ৰতিবাদ উৰণীয়া সেতু নিৰ্মাণৰ নামত SK14 ৰেল গেটটো হঠাৎ বন্ধ কৰিব খোজাত ৰঙিয়াৰ সচেতন মহলে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে এই ৰেল গেটটোৰ সংযোগী পথটোত আছে ৰঙিয়া ৰেল ষ্টেচনলৈ যোৱা মূল পথ ৰঙিয়া ৰেল ষ্টেচন সংযোগী পথটোৰে জন্ম লগ্নৰে পৰা ৰাইজে যাতায়াত কৰি আহিছিল কেন্দ্ৰীয় বিদ্যালয় নবোদয় বিদ্যালয় MES ৰেলৱে হাস্পতাল জলতিৰাম হাইস্কুলকে ধৰি বিভিন্ন শিক্ষানুষ্ঠান হস্পিটাল ৰাজহুৱা প্ৰতিষ্ঠান আদি এই পথটোৰে যাতায়াত কৰি আহিছিল যদিও ৰেল কৰ্তৃপক্ষৰ হঠকাৰী সিদ্ধান্তত জাঙুৰ খাই উঠিছে সচেতন লোকসকল আমি লোক নিৰ্মাণ বিভাগ নিৰ্মাণকাৰী সংস্থা আৰু NF ৰেলৱেক এটাই কথা সোঁৱৰাই দিব বিচাৰিছোঁ যে কিংবদন্তি মতে ৰঙিয়া নামটো এনে ৰঞ্জি শব্দৰ পৰা হৈছিল গতিকে এখন ৰণ হ'ব যদিহে চৰকাৰৰ নিৰ্মাণকাৰী সংস্থা NF ৰেলৱেৰ এই হঠকাৰী সিদ্ধান্ত যদি বাতিল নকৰে এখন কিন্তু ৰণ হ'ব আৰু এই ৰণৰ আভাস ইতিমধ্যে আপোনালোকে আজি এই প্ৰতিবাদী নাগৰিক সভাৰ জৰিয়তে পাইছে নেশ্যনেল হাইৱেৰ পৰা ৰঙিয়া টাউন সংযোগী যিটো পথ আছিলে সেই পথটোৰ ওপৰেদি নতুন ফ্লাইঅভাৰখন নিৰ্মাণৰ প্ৰক্ৰিয়া যেতিয়া আৰম্ভ হ'ল প্ৰথমতে নেশ্যনেল হাইৱেৰ পৰা ৰঙিয়া টাউনলৈ সোমোৱা ৰাস্তাটোত কনষ্ট্ৰাকশ্যন কোম্পানীয়ে যেতিয়া কাম আৰম্ভ কৰিলে তেওঁলোকে সম্পূৰ্ণ ৰাস্তাটো বন্ধ কৰি দিলে কাৰণ তেওঁলোকে চৰকাৰে হয়তো মাটি অধিগ্ৰহণ কৰা নাছিলে সেইকাৰণে তেওঁলোকে ছাৰ্ভিচ ৰোডো দিব নোৱাৰিলে আৰু লগতে ৰাস্তাটো সম্পূৰ্ণ বন্ধ কৰি দিলে এতিয়া সেই ৰাস্তাটোৰে ষ্টেচনলৈ সোমাই অহা যিটো ৰাস্তা সেইটো তেওঁলোকে যোৱাকালি কমপ্লিট বন্ধ কৰি দিছিলে তাৰ কাৰণে স্থানীয় ৰাইজৰ যথেষ্ট অসুবিধা হৈছিলে উল্লেখযোগ্য যে ৰঙিয়াৰ ৰেল গেটসমূহৰ ওপৰত উৰণীয়া সেতু নিৰ্মাণৰ বাবে ধাৰাবাহিক আন্দোলন প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল ৰাইজে অৱশেষত উৰণীয়া সেতু নিৰ্মাণ হ'ল যদিও হঠাৎ উৰণীয়া সেতুৰ তলেৰে যাতায়াত কৰিব পৰা ৰেল গেটটো বন্ধ কৰিবলৈ দিয়া নহ'ব বুলি সকীয়াই দিয়ে সচেতন লোকসকলে এই আপোনাৰ প্ৰতিবাদ সভালৈ নিশ্চয় মন কৰিছে সকলোৰে এটাই কথা যে উন্নয়ন লাগিব টেকন'লজি যি ধৰণে আমাক উন্নত প্ৰযুক্তিৰে আমাক যাতায়াতৰ সুবিধা কৰি দিয়ে তাত কাৰো ডিমত থাকিব নোৱাৰে উই ৱেলকাম ছাচ এ ডিজাইন ফ্লাইঅভাৰ লাগিব কিন্তু তাৰ মানেতো এইটো নহয় যে শতিকা পুৰণি আমাৰ ষ্টেচনৰ যিটো এপ্ৰ'চ ৰোড সেই এপ্ৰ'চটো তেওঁলোকে টোটেলি ডিটাচ কৰি ৰাখিব বিচাৰিছে তেওঁলোকৰ যিটো প্লেন আছে সেই প্লেনত ইয়াৰ যিটো কানেক্টিভিটি নাই আমি সেইকাৰণে ৰাইজে আগৰ পৰা কৈছোঁ যে ফ্লাইঅভাৰ লাগিব কিন্তু বাট নট এট দ্য কষ্ট অফ এক্সিষ্টিং ফেচিলিটিজ নহয় গতিকে সেইটো লাগিব তাতকৈ ডাঙৰ কথা তেওঁলোকৰ প্লেনত আছে যে ইন লিউ অফ LC গেট নাম্বাৰ 14 and 12 ৱাই ইন লিউ অফ হ'ব লাগিব যদিহে তেওঁলোকে এই ব্যৱস্থাটো ৰাখিবলৈ RUB কৰে ৰঙিয়াৰ পৰা হুছেইন আহমেদৰ ৰিপৰ্ট দি নৰ্থ ইষ্ট